মহেশ্বৰৰ জীয়াকটোৰ বিয়া নাছিল জানো তাৰ পৰা আহিলো গম পাইছো মই দাঁত খচিৰি আহোঁতে গম পাইছো বিয়া খাই আহিছে বুলি পিছে খানা কিয় নে হ'লে খানাৰ কথানো কি কবি এনে হান বাতিত মাত্ৰ 2 টুকুৰা মাংস আৰু এই জোল বই যায় একদম জানো এই পুখুৰীত পানী বৈ আছে কিনো কয় মই তাকে ই কৰিলে না তাকেইটো কৈছে মইতো শুনছিলো মাছ মাংস গোটাই আছে পনীৰো আছিল বোলে পাক মাৰি বিয়াখন হাতলা নেকি মানুহ দেই ইয়াৰ আমাৰ গাঁৱৰ মানুহগিলা জানে নেকি কিবা খানা খাই পাছি না এনে এইগিলা ক'ৰবাত কিবা বকি আছে এইগিলা যি পায় তাকে খানা হৈছে নে আন্দৰ কিবা এইটো এই এনেকৈ বিয়া চালা গাঁৱৰ মানুহ এনেই মোক লালাচ লৈ গৈছিলে ভাবছিলো খানাটো ভাল হ'ব বুলি নাপালো এতে দালি বোলে পাই নিয়া ক'ত যাবি নৰাবে হ'বনি তোক মই কৈছো মোৰ আপিৰ বিয়া মই 10খান গাঁৱৰ মানুহে 20 বছৰ বুলি মনত ৰাখবো মোৰ আপিৰ বিয়া বিয়াৰ খানা হ'ব না না এখন সংঘৰ খানা হ'ব ইমান মানুহ মাতবি ভালে হ'ব দেই গাঁৱতো ইমান ডাঙৰ এখন বিয়া হোৱা নাছিল হ'ব তোৰ এটা নামজাদা নাম থাকবো সংঘৰ খানাত কৰিও ডাঙৰ খানা হ'ব ভাই এটাই আপি তাইৰ বিয়া ইমান ডাঙৰকৈ নাপতি কেনেকৈ পাতিম মই কৈছো মহিষুৰ দৰে মই 2 পিচ মাংস দি বিয়া নাপতো বুজি পাইছা তাৰমানে কোৰাছত এইটো কাম মাৰবি নেকি কোৰা সৃষ্টি হ'ল তই আগে আদিম যুগতে থাকলি মোৰ আপিৰ বিয়া দিলে কোৰা চৰাচ নচলে আৰু মাংস লোকেল মুৰ্গীৰ লেগ পিচ আৰু খাহী মাংসৰ মটন মছলা আৰু পাতি হাঁহৰ একদম মছলা চছলা দি টকলেটে খাব পৰাকৈ মাংস বনাম তই মাংসত তুই শুনলি আৰু আছে বল্লি মাছ ইমান ডাঙৰ বল্লি মাছৰ জোল আৰু এই ইলিছ মাছ দেখছি সেই ইলিছ মাছ ভাপত দিয়া আৰু গৰৈ মাছ খানা খাবি আৰু দকচি কিমান খা ৰ বাপৰে বাপ তই ব্ৰেক মাৰ তই বিয়া খাবা গৈছিলি নেকি বেলেগ বস্তু খাইছে ক'বা নোৱাৰো ৰ তোৰ মাথা ঠিকে আছে তো মোৰ কথাগিলা বিশ্বাস কৰিব টান পাইছা না বিশ্বাস কৰিব টান পাবিহে কাৰণ তহঁতে সৰু মানুহ না এই সৰু মানুহগিলাৰ সৰু চিন্তা অলপ ডাঙৰ কৰি চিন্তা কৰ ডাঙৰকৈ হ'ব দে বিশ্বাস কৰিছে যদি কৰিছে কৰা নাই মই এতিয়া যাওঁ দে ৰ বাপৰে ৰ কথা আছে বিশ্বাস মানে ভাই কি কবি হেনে আন বিয়া দেখাও নাই আৰু সেইকাৰণেতো মোৰ আপিৰ বিয়া ডাঙৰকৈ বিয়া পাতিব খুজিছো যাতে তহঁতে চাব পাৰা আৰু খাবও পাৰা ৰ এটা কথা আমাৰ ৰান্ধনীগিলা খানা ক'ত ৰান্ধে পাৰবো ৰান্ধনী কলকাতাৰ পৰা আহিব কলকাতা বাপৰে বাপ কলিকতাৰ ৰান্ধনী আৰু ৰান্ধনীৰ লগতে তাতে নানা ধৰণৰ মিঠেও সেই তিনটা চাৰিটা মিঠে সেই অৰ্ডাৰ দিয়া আছে গতিকে কলকাতাৰ পৰা চব আহিব চবখিনি ঠিক কৰি থৈ দিছো মই মুখখন জপ মাখি সোমাই যাব ৰচোৰা তোৰতো বিয়াৰ খানা পিনা ৰান্ধনী চব ঠিক হৈছে পিছে দৰাটো ঠিক হৈছে নে তাকেইতো চব ঠিক হৈছে কিন্তু দৰাটোহে ঠিক কৰিব পৰা নাই আচাল বস্তুটো ঠিক কৰিব পৰা নাই বাকী চব ঠিক কৰিলেও তাকেইতো এই দুটামান আছিল দৰা কিন্তু কিবা এটা মিলা নাই একফালে মিললি একফালে নিমিলে বৰ সমস্যা হৈছে আৰু দৰাও সেনেকে ভাল দৰা নাপাই নে আৰে দৰা বিচাৰতো তোৰ মতো এই টান কাম মই আছোতো বাহঁতৰ কাম খাই চিটকি মাৰি দিলে যাব দৰা তাক আহিলে মোক কৈ চাওঁ তই আমাৰ আপিটোৰ কাৰণে দৰা বিচাৰি পাবি ন কি পাবি মই আছোতো দস্তুৰ মই নামটো লিখিব লাগে সিজো লিখি লওঁ পাহৰি যাওঁ মানে মাথাটোত মান নাই নে অলপ কম আছে পাহৰি যাওঁ চাওঁ বনি তই কিন্তু যি দৰা আনি পেলাই মোৰ কিন্তু সন্মান নষ্ট নকৰিবি বুজি পাইছে না এটা সন্মান আছে কিন্তু মোৰ টেনচনে ল'বা নালাগে মই দৰাৰ ভাল স্ত্ৰী বেকগ্ৰাউণ্ড চেক কৰি দৰা ঠিক কৰো বুজি পাইছে দৰাৰ কথা মানে ল'ৰাটোৰ কথা যোনটো ল'ৰা আনিম কিজানি মাক বাপেক আহি নাজানে তাৰ ভাল স্ত্ৰী মই জানো আৰু মোৰ নজাৰ আৰু ইগলৰ নজাৰ তাৰমানে অবনি হেই তোৰ হাতত মোৰ আপিৰ লগত মিলা দৰা আছে কি আছে নেকি তই খালি দিন বাৰ তাৰিখ ঠিক কৰ দৰা আনা দায়িত্ব মোৰ হেই অবনি হ'ব দেই তই এটা কাম কৰিবি তই ইগলা কথা এই ইয়াতে বাটে ঘাটে পাতি ঠিক নালাগে তই আমাৰ ঘৰত যাবি গধূলা আৰু ল'ৰাটোৰ গোটেই এড্ৰেছখিনি লৈ আহিবি ভালকৈ বহি দুই আলোচনা কৰি লওঁ হ'ব মই যাম গধূলা যাই আছো
আহিবি তই আহিবি তে বোলো মই যাই থাকো হে প্ৰজাপতি এইবাৰ এখন কিবা কৰি বিয়াখন কৰি দিয়া নতুবা মোৰ সংসাৰ নচলে তোমাৰ ওপৰতে ভৰসা আৰু ভাল লাগছে কিন্তু লেগিংছটোহে মই এতিয়ালৈকে আনিব পৰা নাই জানো না পইচাৰ কাৰণে কিন্তু তোমাক নোৱাৰে কিমান কম বেয়াও লাগে দেচোন মোৰ নেদক এবাৰ যদি আজিকালিতো আৰু জানাই কিমাননো দাম মাজনী মাজনী দিত তই আহি পালি আহিলো ৰ কি গৰম দিছে কথাটো হল কি এই অবনী আছে যি আজি গধূলি আহিব আমাৰ ঘৰত মানে তোৰ কাৰণে ল'ৰাটো চোৱাৰ কাৰণে সি পাবা আছে বোলে তাৰ ল'ৰা চোৱা আছে মই তাক মাতিছো গধূলি এটা কথা দেই কিন্তু দেউতা মই কিন্তু জিতি ল'ৰাৰ লগত বিয়া নহওঁ মোক চাকৰি কৰা ল'ৰা আহি লাগব লাগা হলে তাৰ চাকৰি কৰোৱে ময়ো তোৰ দৌতিৰে বুজি পাইছা তোক এলে হালে ল'ৰাৰ লগত মই বিয়া নাদাম নহয় যদি সৰু মধুৰ লগত তোক বিয়া দিম এই লাখৰ মাজত তই এটা হব লাগব বুজি পাইছা চবেই চাবা লাগব তোৰ বিয়া আৰু দৰা যদি হেনে দৰা পাইছা মোৰ কাৰণে মই তেতিয়া আপত্তিয়ে নাই মই বিয়াত বহিম দে দেউতা তই এটা কথা জানা নে নাই প্ৰেম হৈছে আমাৰ যৌৱনৰ মায়া আৰু টকা এই টকা হৈছে আমাৰ জীৱনৰ আচল খেলা এই মই বেকাৰ চলিৰ লগত বিয়া হ'ম তই নাভাবিয়ে জানোৱে মাজনী এই তোক মই ভালকৈ জানো তই মোৰে আপি হা Indra aragal niki ha Indra অবনী man mati sir bo ঐ তোকতো মই কালি গধূলি মাতিলো হা তই আজি এতিয়া ওলাইছি ই কবি Indra kabak laga api kabak laga apa kabak jadi api kosan he kabar apa kosan nah ene ku অবস্থা আছি মোৰ জানা না এই অবস্থা মোৰ একেনে টাইম দিয়া পাৰা নাই অবনী বেলেগটো বাদ দি তই মোৰ আপিটো কি কৰিলি হা দৰাজিত আনিম বুলি কৈছিলি কিবা কৰিম বুলি কৈছিলি ধৈৰ্য হৈ গৈছে তই কি কবি মানটো মই অবনী দেহাত মানটো এনেকৈ হ'ব বাৰু বৰ্তাহত লৰা হা কি বস্তু দিম হাতৰা ডেঞ্জাৰাস বস্তু দিম মই গম পাইছা তোৰ ওপৰত বিশ্বাস আছে সেইকাৰণে তোক কৈছো হা আৰু সেইকাৰণে তোক মাতছো অবনী আপা তুই কিবা চৰকাৰী চাকৰি কৰে নে চৰকাৰী চাকৰি নকৰে ঐ যদি তই চৰকাৰী চাকৰি কৰা ল'ৰা আনবা নৰা তেনেহ'লে বেয়া নাপাবি মোৰ আপিক দিবা নৰো মই শুন বাপৰে বাবাকে ডিচিশ্যন ল তই মোক কি এই পথাৰৰ মতৰ হাল বুলি ভাবিছা নেকি সাগৰ মোৰ তাতে শ'ল মাছ বল্লি মাছ অক্টোপাছ চব ধুনীয়া জানা টেঙাৰ মাছ আছে মোৰ তাতেই পাবি বুজি পাইছা বুজাটো বুজি পাইছো মই কিন্তু আমাৰ আপি এই চৰকাৰী চাকৰি নহ'লে বিয়া নহয় বিয়াত নবহিব আপাৰ এনেকুৱা মই খবৰ আনছো তোৰ আপি এক পাকত মানে এক জাপত বিয়া আবার ডাউট থাকবো অবনী তেতিয়াহ'লে ভালকৈ নকয় দিয়া আপাটো কি কৰে কমৰা বাপৰাও ধৈৰ্য নহবি কিন্তু মই বিয়াখন পাতি দিম বিয়াখন পাতি দিয়াৰ পিছত মোক কিন্তু বাঢ়ি নেদি মোক এটা বক্সিছ লাগবো এই মাতো তই এইবিলাক কি চিন্তা কৰি আছা মই কম বস্তু নেকি হা কিবা আকাল আছে বস্তু চব পাবি মাত্ৰ আপিটোৰ কাৰণে ভাল ল'ৰা এটা দি মোক টেনচনে নলবি তই ল'ৰাটো যদি চাকৰি নকৰে তেনেহ'লে কি কৰে কওঁ ভালকৈ সি চাকৰি সি নকৰে সি বহুতক চাকৰি দিব পাৰা তাৰ অকাত আছে মোৰ খাচ মানুহ কি ক তাৰমানে চিয়ামৰ লগত থাকে মানে কি আছিল কি তই ঠিকেই বুজিছা এই গুৱাহাটীতে থাকে এই চিয়ামৰ খাচ মানুহ সি খাচ মানুহ অবনী তই সঁচাই কৈছা না
অবনি হয় অবনি হা তুই যদি এতিয়াও যদি চাকৰি কৰা ধৰা লাগে মোক কো মোৰ তাতে হেউ আছে বুজি পাইছা মই এই চিয়ামৰ খাস মানুহ বিচৰি বিয়া দি পেলাই মই চাকৰি কৰা মানুহ বিচৰি যাম অবনি ইমান ভুল মই নকৰো কিন্তু অবনি চলটোৰ চখ পাতিবা কে নাই চলি ভাল মাটিৰ লগত চলি হা একদম তাক যদি ববাইটা বহি থাকো মই যদি ঘুমাই থাকো হা চলি একদম মাইটা চলি গ্যারান্টি দিয়ে পারো মই সার্টিফিকেট তুলি দিয়ে পারো মন নজাৰৰ দাম আছে আজিক লাগি মোৰ 25 বছৰত কোনো টকা দিয়ে পাৰা নাই বুজি পাইছা বহুত মই একমাত্ৰ আছো ভালে হ'ব দে কিন্তু আপাটো বা আমাৰ আপিটো পছন্দ কৰে নে নকৰে নকৰবাৰ মানেই নাই মই যি কওঁ তাতে হ'ব হা বডি হা তই কিবা এটা কৰ বুজিছা মই কৰিম মোৰ খালি তই এই বস্তুটো মেনেজ কৰবি দিম চব দিম টেনচন ল'ব নালাগে মই খুশ হলি সিও খুশ হ'ব এতিয়া তই চলটো যেনকি কি নহয় আমাৰ ঘৰত কিবা এটা লৈ আনিম টেনচন নলবি খালি মোৰ ভালে অলপ চিন্তা কৰবি কৰিমে হ'বনি নকৰিমে হৈ যাব মই যাওঁ নেকি মোৰ টাইমো হৈছে যায় নেকি যায় নেকি যাব দে বনি এতিয়া যা তই চলটোক আনবি আৰু অলপ চাবি দে ভালকৈ চাম মানে কি মোৰ ভালে যদি চাম মই চাম তই কি চিন্তা কৰিছা তই একো চিন্তা কৰিব নালাগে তই যি বিচাৰ তাকেই দিম মই বাপা ঐ চিয়া মোৰ লগত থাকে ভগৱান মিলাবা এইবাৰ নতুবা মোৰ অহংকাৰ নচলে তোমাৰ ওপৰতে এৰি দিছো মানে বাইদেউ মই শুনা মতে তোমাৰ বোলে কোনোবা চিয়ামৰ খাস মানুহৰ লগত বিয়া ঠিক হৈছে মানে মোৰ চাকৰিটো সেই নগাঁৱৰ ফালে বহুতখিনি দূৰ হয় পাৰে যদি ভিডিঅ' কৈ পেলাই আমাৰ নলবাৰীৰ ফালে আনিব পাৰিবা না হয় নেকি দেচোন বাৰু মই সুধি চাম কি কৰে তাকেইতো কিবা এটা পাৰে যদি সকাম কৰি দিলে ভাল হয় আৰু মোৰো মানে মাৰ অলপ ঘৰত বেমাৰ তুমি কিবা এটা কৰিবা আৰু দেচোন মই সুধি চাম বাৰু যাতে মই এতিয়া গৈ থাকো হেল্ল' হেই বিচাৰি আছো আপি পাওঁতেই দান হৈছে তাৰ মানে চব বুকিং নে কি কবি দিম দেই টেনচন নলবি মই থাকাতে দস্তুৰ মত টেনচন নলবি দিম ধুনীয়া আপি দিম কেটৰিনা আন আপি দিম হ'ব আন্টি শুনাছো আন্টি শুনা মই তুমি আহাছো কি হ'ল কওকচোন পিছে মনে তোমাৰ নামটো কি হিয়া কলিতা ৰবা বৰ ধুনীয়া নাম তোমাৰ দেউতাৰ নাম কি মহেশ কলিতা ৰবা মই নামটো লিখি লওঁ ৰবা মই তাৰমানে পাহৰি যাওঁ না দেউতাৰ নাম আছিল মহেশ কলিতা আৰু তোমাৰ নামটো কি আছিল হিয়া কলিতা আচ্ছা ঠিক আছে তোমাৰ মোবাইল আছে দেখোন নাম্বাৰটো দিবা পাৰিবা না তোমাৰ ৰবা নাম্বাৰটো কছে তোমাৰ আপনি নামো লিখলে ফোন নম্বৰ সুধিছিল কি কাৰণে কাৰণ মানে বেলেগ কাৰণ নাছিল মানে তুমিও ডাঙৰ হলা দেখোন এতিয়া তোমালোকৰে কাম দিব নাই মই চিনাকি মানুহ ফোন নম্বৰ দিব নোৱাৰো চিনাকি মানে তোমাৰ দেউতাৰে চিনি পাই মোক ভালদৰে তুমি নেদিলে নাই হ'ব দা মই একদিন আহিম দেউতাৰ লগত ভালকে কথাটো পাতিব লাগিব যাওঁ
বিয়াই দিলে নেকি কাইলে নহবই বিজনেছ কান মোৰ এনে যাব আন পাইছো দাদা কি কৰি আছ পিংকু আছো ন জংঘাল অলপ হৈছে তাকেইতো কাম লাগিলেও আজিকালি নাহা হৈছে তাকেইতো চাই ভাবি আছো কি কৰো কামলাৰ কথা বাদ দি এতিয়া তই এতিয়া আৰু ক'ত কামলা বিচাৰি থাকা এতিয়া বিল্ডিং বনাব লাগে তই কি যি কতন দেউ তহঁতৰ বোলে চম্পাৰ কোনোবা চিয়মৰ খাচ মানুহৰ লগত বিয়া ঠিক হৈছে তোৰ কপাল ফুলিল তোক আৰু কোনে মাতে হক্ৰ যি হয় আৰু ঈশ্বৰে কৰিব না কি আমিও আৰু বেকাৰ মানুহ মোক ঠিকে এটা দি দিবি আৰু হ'ব ৰ চব হ'ব তই টেনশ্যন ল'ব নালাগে আগতে বিয়াখন হৈ যাক ৰ তাৰপিছত চব হ'ব চব দে পিছে মই এতিয়া যাওঁ তোৰ তাকে মই আকৌ আহিম দে যা আহিবি চবে গমো পালাক এতিয়া মানুহবিলাক হাঁহি থাকিলাক এতিয়া কাক কিমান আশা দিবি কাক কি কৰিবি যিহে হ'ব দে আৰু কি হ'ল পিছে মইনা তোমাৰ নামটো কি হা অনামিকা পিছে দেউতাৰ নাম কি হা মইনা ৰমেশ দাস হয় নেকি মইনা তোমাৰ নামটো আৰু একবাৰ কবা না তোমাৰ নামটো কি হা মইনা হে বুঢ়া যা ও কি একে উঠেনে মানুহ বিজনেছ মোৰ একে মাৰা যাব সংসাৰ মই কেনেকৈ চলাম প্ৰভু ঈশ্বৰেই জানে কেতিয়াকৈ তাৰ লগত বিয়াখন দিব পাৰিলি মাইনা মানে মই কিন্তু কিবা নহয় কিবা এটা কৰিম দে আপুনি ফোন কৰিলে দেখোন যাৰ কথা ভাবছিলো সিয়ে ফোন কৰিলে হেল্ল' আপুনি কওক হা কি কৈছে কালি কি ক বহুত ভাল খবৰ দিছে তই হ'ব দে একদমেই কথা নাই তই টেনশ্যন নলবি মই পুৰা একদম চব যোগাৰ কৰিম মুঠুৰ ওপৰত সিহঁতৰ খাটাং হ'ব লাগিব দে হ'ব দে কালি লগ পাম কালি আহিবি কিন্তু সোনকালতে আহিবি হ'ব দে হে কৃষ্ণ প্ৰভু নাৰায়ণ বাপৰে কিবাকে খবৰটো আহিল এতিয়া ওলো নাই আহিব পাৰ হল এতিয়া তাড়াতাড়ি কৰ আহি পাবই হেন্দে এতিয়া পৰাই নাই
হেল্ল' হ'ব নেকি কি হা ঠিক আছে ঠিক আছে ঠিক আছে সোমাই গেল যেন মানুহটোৰ লগত ভালে বোলে আহি পালাক ন আপোনালোকৰ ৰাস্তাটো বৰ বেয়া কি ক'ব আৰু এই ট্ৰেক্টৰ আহি থাকে নাই ট্ৰেক্টৰ গিলা সেইকাৰণে ৰাস্তাটো অলপ বেয়া আনিছে দেখা বাৰিষাও বতৰ আপি চাবা আছো ৰাস্তা ভাল বয়া থাকিলে চাবা নাই আপিটো পচন্দ হলি বাছ ঠিক বিয়া পাতি লৈ যাবা লাগে ৰাস্তাই আমাক নুশুনো এইটো ভাইটি গুৱাহাটীৰ পৰা কোনদিনা আহিলা হ'ল এসপ্তাহ মানে হ'ল ৰ'ব সেই গুৱাহাটীত থাক যি এই চিয়ামৰ লগত একেলগে থাক নেকি চিয়ামৰ লগত একেলগে নাথাকো ৰ'ব চিয়ামৰ ঘৰৰ কাষতে থাকো কেতিয়াবা সুধিলা নাই নাই বেয়া নাপা মানে শুদ্ধ আৰু নাই খবৰটো ল'লোঁ ঠিক আছে এইটো নাই আপোনালোকে বহক মই ভিতৰৰ পৰা আহক মাজুলীক পঠাই দি আছোঁ ঠিক আছে আৰু কাম বন জানেনে নাজানে টেনচনে নলবি বুজি পাইছা মই 7 টকা দিব পাৰো আপি দস্তুৰ ঘৰৰ ধান এনে মানে সব খেতি কৰে নহয় বুজিছা না আকলাই টাই কৰে আপি ভাল একদম ধুনীয়া আপি যদি ভালে যদি বয়া আপোনাক দিগদাৰ আছে কিন্তু তুই গেৰান্টি মই লওঁ কইনাটো সোনকালে আনবে দে আমিও বেছি দেৰি নকৰো বতৰ বাতিও ভাল নহয় না তাকেইতো খুৰা দাগে কৈ দাক মাতি দিয়ক দেৰি হৈছে দেই কবা নৰো আপি নে পুতলো আন কৰি লৈ আহে মই কবা নিছো আপি থব না এইটোৱে আমাৰ ছোৱালী দিয়ক কি নাম তোমাৰ মোৰ নাম চম্পা কিনো নাম সুধি থাকা আপি তো হাই আনে লাজ কৰে তুমি কিমানলৈকে পঢ়িলা মই এইবাৰ বিয়া পাছ হাই কিনো পঢ়া পাতিৰ কথা কৈ আছা আপি পচন্দ লাগছি নে সেইটো কথা কওঁ যদি পচন্দ লাগছি হুৰ মানে হুৰা হুৰি কৰি বিয়াখন খেদাই যাওঁ বুজি পাইছা নে নাই এটা টাইম হেনে কাম নাই শুভ কামত দেৰি কৰিব নালাগে না কি ক হয় দিয়ক মাই তই ভিতৰত যাগে যা ভিতৰত যাই চাহ পানী যোগাৰ কৰি যা আপি ভালে এক নাম্বাৰ আপি কাইজা শুনো নাপৰা আজিক লাগিন না ইমুৰ পৰা সিমুৰক লাগিন সুধিবি আপি কি বেয়া আপি এতিয়াতো আপিটো চোৱাচৰি হ'লে এতিয়া মেইন কথা কিনি আহক আপোনালোকে এতিয়া কেনেবা পালা কি পালা ভালে লাগছি ৰ'ব মই আৰু কি ক'ম আমাৰ মায়ে ক'ব ৰ'ব ছোৱালী তোমাৰ পচন্দ হৈছে ঘৰখন ৰাখিব পাৰিলি হ'ল আৰু তাই ঘৰখন ৰাখিব কাৰণ কি আছে তুমি কিডাল কাম আছে হাগা সেই কাম পাৰবো দস্তুৰ সেই দুফালৰ পৰাই পচন্দ হোৱা বুলি ভাবিলো আৰু
এই কিন্তু বাপুক মই কথা এটা সুধো বেয়া চেয়া নাপা আৰু এই তুমি যে গুৱাহাটীত যে চিএমৰ লগত থাক তোমাৰ কামনো কি কি কৰিব লাগে তুমি চিএমৰ লগত থকাটো হৈ ৰ'ব আৰু চিএমৰ গোটেই কামবিলাক মই কৰোঁ তেখেতে মোকেই দে মানে মই তেখেতৰ ৰাইট হেণ্ড ৰাইট হেণ্ড মানে অলপ খোকোজা লাগি আছে ইয়াৰ তাৰমানে কি ভালকৈ বুজি কচোন মোক তাৰমানে কি জানে তাৰমানে এই চিএমৰ এই বেপাৰ এখন আছে এই চব্জি বেপাৰ এই চব্জি বেপাৰ মানে ইম্পৰ্ট এক্সপৰ্ট কৰোঁ মই মানে এই হাতীগুচিৰ বজাৰ এই বৰাজলৰ বজাৰ এই কেতিয়াবা এই কেন্দুকণাৰ বজাৰ আছে সেই তাতে মই চব দেওঁ সেই মালগিলাখান মই মানে কথাটো অলপ খেলি মেলি পালো চিএম মানে চিফ মিনিষ্টাৰে তৰকাৰী বেপাৰো কৰে মানে তৰকাৰী বেপাৰো হাই হাই কৰ কি উলিয়াই আছে চিএম টিএমৰ কথা বাদ দিয়া আপি এপা পচান হৈছে তো বাছ বিয়া হবা লাগে সেইগিলা কথা বাদ দিয়া হা হাই হাই মই শিকে লৈছো কি কৈ আছে কি ফচাব এটাই ৰচোন তই ইমান কিয় বকি থাকিব লাগে এই বাপু মোৰ অলপ খেলি মেলি হৈ গৈছে কি কৰো কি মানে কি চিএম চিফ মিনিষ্টাৰে তৰকাৰী বেপাৰ কৰিব না তুমি ভালকৈ বুজি কচোন কথাটো মই বুজিব পাৰা নাই ৰ'ব আপুনি চিফ মিনিষ্টাৰৰ কথাহে কৈছে নেকি মইতো আপোনাক চিফ মিনিষ্টাৰৰ কথা কোৱা নাই চিএম বুলি ক'লা যে চন্দ্ৰ মহন্ত চন্দ্ৰ মহন্ত তাৰমানে আমাৰ এই চিএম মানে চিএম মুখ্যমন্ত্ৰী মানে মামা নহয় নেকি মই মামাৰ কথা কোৱা নাই নহয় মই চন্দ্ৰ মহন্তৰ কথাহে কৈছো তাৰমানে চন্দ্ৰ মহন্তৰ লগত তুমি তৰকাৰী বেপাৰী কৰ তই মই কি জানো চব্জি বেপাৰ কৰে যি কিয় কোৱা নাছিলি মই নাজনো দে এইগিলা মই দিছিলো ল'ৰা পচান হৈছে যি হুচিয়াৰ নাই যি কি কম আপোনাক মই চিএম বুলিহে কৈছো আপোনাকতো চিফ মিনিষ্টাৰ বুলি কোৱা নাই আপুনিও জিনাৰ কি আৰু ভাবে জিনাৰ মোৰ কিবা হে মামাৰ লগত কি সম্পৰ্ক আছে মই যেন তাৰ খাচ মানুহ হম মোৰ কি যেন যত পত লুকে আৰু মোৰ এটা কিন্তু ভুল নাই দক এগান জি কৈছে কৈছে অবনি তই কি কৰিলি হা তোক মই কোৱা নাছিলো যে যি টি চলি মোৰ তাকে নানবি বুলি মোৰ তাই বিয়া নহয় মোৰ একদম গা চা গৰম উঠি আনছে মই আজি কেনেকুৱা ৰূপ ধৰিছে দেখোন ভাইটাকে কুবে নেকি মা মানুহ মা পিছাপি ছাগালি পিয়াছে নাচো দুটা মা মই তই আইছা মই যাবে Oh my,